বিদ্যুতৰ মাচুল বৃদ্ধিৰ আঁৰত মুখ্যমন্ত্ৰীৰ বিফলতা। বিদ্যুতৰ বিল যে বৃদ্ধি হৈছে ইয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিফলতা লুকাই আছে। তেওঁ অসম চৰকাৰৰ বিত্তীয় মন্ত্ৰী হিচাপে অসমখন ইমান ধাৰুৱা কৰি গ'ল যে এতিয়া ধাৰ মাৰিবলৈ এতিয়া সাধাৰণ শ্ৰেণীৰ মানুহৰ পৰা টকা লৈছে। টকা কেনেদৰে লৈছে? ফাইনৰ যোগেদি লৈছে। টকা কেনেদৰে লৈছে? এই স্মাৰ্ট মিটাৰ যোগেদি ইলেক্ট্ৰিচিটি বিল বঢ়াই তেনেধৰণৰ টকা লৈছে। এতিয়া অসমৰ ৰাইজে এতিয়া টকা দি আছে তেওঁলোকৰ বিত্তীয় নীতি বিফলতাৰ বাবে। ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁতত কেবিনেট পাতিব পাৰিব মুখ্যমন্ত্ৰীয়ে। আমাৰ নাৰায়ণপুৰ বিহপুৰীয়া এতিয়া মই যাওঁতে চাই যাম, আপোনাক মই কেইটামান জেগাই কৈ থৈ গ'লোঁ। এই গহপুৰৰ পৰা বান্দৰদোৱাৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত যিমান ডাঙৰ গাঁত আছে, হিমন্ত বিশ্ব শৰ্মাৰ গোটেই কেবিনেট আহি পেলাই তাত বহিব পাৰিব। চাৰিওফালৰ পৰা সম্পত্তি গোটাই অৱমাননা কৰিছে জনপ্ৰতিনিধিৰ চৰিত্ৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ সকলোৱে অসমৰ মানুহে সকলোৱে দেখিছে যে তেওঁ আৰু তেওঁৰ পৰিয়ালে এনেধৰণেৰে সৈতে চাৰিওফালে সম্পত্তি গোটোৱাত লাগিছে। সেইটোৱে এজন জনপ্ৰতিনিধিৰ চৰিত্ৰক অৱমাননা কৰিছে। লক্ষ্য মুখ্যমন্ত্ৰী, লক্ষ্য বিজেপি চৰকাৰ, লক্ষ্য মুখ্যমন্ত্ৰীৰ পৰিয়াল। ৰাজ্যৰ 3 স্থানৰ পৰা 3 শীৰ্ষ কংগ্ৰেছ নেতাৰ আক্ৰমণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক। ভাদ মাহ উপলক্ষে সত্ৰত সেৱা লোৱাৰ লগতে দলীয় কাৰ্যসূচীত অংশ লৈ সাংসদ গৌৰৱ গগৈৰ মন্তব্য মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। যে প্ৰাক্তন শিক্ষামন্ত্ৰী বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত চৰকাৰী স্কুল বন্ধ হৈছে আৰু তেওঁৰ পৰিবাৰে ডাঙৰ 5 ষ্টাৰ ধনী আটাইতকৈ ধনী মানুহৰ কাৰণে আদানী আম্বানীৰ দৰে এটা ডাঙৰ স্কুল খুলিছে। এইটো এটা ইংগিত। এতিয়া মুখ্যমন্ত্ৰীয়ে যেতিয়া এনেকুৱা এটা পৰিৱেশ বনাইছে তো নিশ্চয় চৰকাৰী স্কুলৰ এনেধৰণৰ অৱস্থা হোৱা স্বাভাৱিক, এমেলগেমেশ্যন হোৱা স্বাভাৱিক, বন্ধ হোৱা স্বাভাৱিক। গোটেই দুখটো মই বিজেপি চৰকাৰক দিবলৈ বিচাৰিছোঁ। আনহাতে গহপুৰস্থিত কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত সদ্ভাৱনা দিৱসৰ লগতে শতাধিক লোকৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি আক্ৰমণাত্মক ভূপেন বৰা। নেশ্যনেল হাইৱে ইটানগৰলৈ যিটো ৰাস্তা যায় আৰু আমাৰ এতিয়া বিশেষকৈ নাৰায়ণপুৰৰ জেগা টুকুৰাত যদি আপুনি এতিয়া দেখিব 1 নম্বৰ গিয়াৰত গাড়ীখন ৰাখি গাঁতটোত নমাব লাগিব। নমাই গাঁতটোত আকৌ গাড়ীখন অকণমান জিৰাব লাগিব, তাৰপাছতে উঠাব পাৰিব। ৰাষ্ট্ৰীয় ঘাইপথৰ ভিতৰত যিমান ডাঙৰ ডাঙৰ গাঁত আছে আপুনি গোটেই কেবিনেট আহি পেলাই বহিব পাৰিব। আমাৰ নাৰায়ণপুৰ বিহপুৰীয়া এতিয়া মই যাওঁতে চাই যাম, আপোনাক মই কেইটামান জেগাই কৈ থৈ গ'লোঁ। এই গহপুৰৰ পৰা বান্দৰদোৱাৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত যিমান ডাঙৰ গাঁত আছে, হিমন্ত বিশ্ব শৰ্মাৰ গোটেই কেবিনেট আহি পেলাই তাত বহিব পাৰিব। ইফালে ৰহাৰ 12 পুজিয়াত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব সাংসদ প্ৰদ্যুৎ বৰদলৈ। তেওঁলোকে আমি জানো যে চাৰিওফালে তেওঁলোকে অবৈধভাৱে টকা সংগ্ৰহ কৰে বিজেপি দলে, আৰু এতিয়া নিৰ্বাচন হৈ যোৱাৰ পিছতে তেওঁলোকে সকলো সেইবিলাক সাধাৰণ মানুহৰ ওপৰত তেওঁলোকে কঁঠাল ভাঙিবলৈ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো সমান্তৰাল অৰ্থনীতি গোটেই অসমত গঢ়ি উঠিছে, চিণ্ডিকেট এইবিলাকৰ যোগেদি চৰকাৰৰ তহবিললৈ পইচা নাহে। তেওঁলোকে অবৈধভাৱে অসৎভাৱে যি টকা আহৰণ কৰে চিণ্ডিকেটৰ যোগেদি, সেই টকা পোনে পোনে এই বিজেপি দলৰ নেতা আৰু যিসকল মন্ত্ৰী যিসকলে ইয়াৰ নেতৃত্ব দিছে সেইসকলৰ জেপলৈ যায়। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।